আবৰ্জনা মুক্ত হল তিনিচুকীয়া জিলা দেশৰ ভিতৰতে আবৰ্জনা পৰিষ্কাৰৰ প্ৰথম স্থান দখল কৰিছে তিনিচুকীয়াই বায়োমাইনিংৰ জৰিয়তে জাবৰ নিষ্কাশন জিলা প্ৰশাসনৰ একেদৰে টুমটুমা মাকুম ডিগবৈ মাৰ্কেট আৰু জাবৰ নিষ্কাশন অইল ইণ্ডিয়া লিমিটেডৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত নিষ্কাশন কৰা হৈছে কল এণ্ড ফিক্স নামৰ প্ৰতিষ্ঠানটোৱে নিষ্কাশন কৰে জাবৰ যোৱা বছৰ 2023 মাৰ্চ মাহত আমি এই ডাম্পিং গ্ৰাউণ্ডত তিনিচুকীয়া আৰু মাকুমৰ জাবৰ জোঁথৰ য'ত জমা হৈছিলে এইটোৰ নিষ্কাশনৰ কাম আৰম্ভ কৰিছিলোঁ অইল ইণ্ডিয়া CSRৰ যোগেদি আৰু ইয়াত আজি 75,000 মেট্ৰিক টনৰ জাবৰ জোঁথৰ বায়োমাইনিংৰ যোগেদি আজি আমি নিষ্কাশন কৰিলোঁ তাৰ উপৰিও তিনিচুকীয়াত আৰু 5খন ULB আছে প্ৰথম কমপ্লিট কৰিলোঁ আমি ডুমডুমাত 18,000 মেট্ৰিক টন ওলালে তাতে আমি গোটেই জাবৰ জোঁথৰ নিষ্কাশন কৰা কমপ্লিট হ'ল নেক্সট আমি মাৰ্ঘেৰিটা কমপ্লিট কৰিলোঁ মাৰ্ঘেৰিটাত 25,000 মেট্ৰিক টন আছিলে তাৰ পিছত আমি ডিগবৈত কমপ্লিট কৰিলোঁ য'ত 35,000 মেট্ৰিক টন আছিলে আৰু আজি তিনিচুকীয়াত গোটেই প্ৰচেছটো সম্পূৰ্ণ হ'ল আৰু 75,000 মেট্ৰিক টন চ' গোটেই জিলাখন আমি যদি ধৰোঁ 1,53,000 মেট্ৰিক টন আমি নিষ্কাশন কৰিলোঁ এক বছৰৰ টাইমত আৰু আজিৰ দিনত আমাৰ জিলাখন লিগেসি ওয়েস্ট ফ্ৰী বুলি আমি ক'ব পাৰোঁ কি ইয়াতে পুৰণা জাবৰ জোঁথৰৰ যেটো ডাম্প হৈ গৈছিল আজিৰ পৰা নাই তাৰ বাবে এটা বিশেষ দিন বুলি ক'ব পাৰি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি সপোন এই ভাৰত ৰাষ্ট্ৰখনক বিশ্বৰ বুকুত এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে নহয় এক সৰ্বসুন্দৰ ৰাষ্ট্ৰ হিচাপে নিৰ্মাণ কৰা আৰু যাৰ কাৰণে তেখেতে এই ভাৰতবৰ্ষখনক সম্পূৰ্ণভাৱে পৰিষ্কাৰ কৰি ৰখাৰ যি পৰিকল্পনা কৰিছিলে আৰু এই উদ্দেশ্যক হাতত ৰাখি আমি তিনিচুকীয়া জিলাও এই দায়িত্ব পালন কৰিছিলোঁ আৰু এই জাবৰ জোঁথৰ নিষ্কাশনৰ ব্যৱস্থা আজি আমি কেইবছৰ আগতে আমি আৰম্ভ কৰিছিলোঁ আৰু আজি আমি সম্পূৰ্ণ তিনিচুকীয়া জিলাখনতে সম্পূৰ্ণ জাবৰ জোঁথৰ নিষ্কাশন কৰিবৰ কাৰণে সক্ষম হৈছোঁ প্ৰায় 1.5 লাখ টনতকৈ অধিক জাবৰ জোঁথৰ আমি নিষ্কাশন কৰি পেলাই এই পৰিষ্কাৰ আজি যে দিছে দেখিছে আপোনালোকে ইয়াত কেৱল জাবৰ আৰু জাবৰৰ এখন পাহাৰ হৈ আছিল এই জায়গাটো আজি সুন্দৰ হৈছে এবছৰ যোৱা বছৰ মাৰ্চৰ পৰা কাম আৰম্ভ কৰিছিলোঁ এই বছৰ মাৰ্চলৈকে আমি তিনিচুকীয়া পৌৰসভা ডুমডুমা পৌৰসভা মাৰ্ঘেৰিটা পৌৰসভা আৰু ডিগবৈ পৌৰসভা গোটেই 4টা পৌৰসভাৰ লিগেসি ৱেষ্ট শেষ কৰিলোঁ আজি এইটো শেষ কৰাৰ কাৰণে আজি অনুষ্ঠানটো পতা হ'ল তো আজি ভাল দিন চবৰ কাৰণে ভাল দিন তিনিচুকীয়াবাসীৰ কাৰণে ভাল দিন যে গোটেই তিনিচুকীয়াৰ লাখ লাখ টন জাবৰ আজি শেষ হৈছে ইয়াত এতিয়া নতুন কাম তেওঁলোকে আৰম্ভ কৰিছে যোনটো ৰেগুলাৰ ৱেষ্টৰ প্লান্টৰ কাৰণে গোটেই ডেইলি জাবৰটো ডেইলি প্ৰচেছ কৰা হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত